ফাইনালি বহু অপেক্ষাৰ অন্তত APDCL AO পোষ্টৰ অফিচিয়েল সিলেবাস APSCত আপলোড কৰি দিছে দ্যাট মিন্স APSCৰ অফিচিয়েল ওয়েবসাইটত আপলোড কৰা হৈছে আৰু সিলেবাসটো চালে তোমালোকে আচৰিত হৈ যাবা যে এইবাৰৰ পেপাৰখন আৰু অবজেক্টিভ হৈ থকা নাই ডেসক্ৰিপটিভ পেপাৰ আহি গ'ল আৰু কিদৰ প্ৰিপাৰেচন ল'ব লাগিব কি কৰিব লাগিব গোটেই কথা এই ভিডিঅ'ত আলোচনা কৰিম তো প্ৰথমে আমি চাই লওঁ যে সিলেবাস কি আছে সিলেবাসত চোৱা মোট 4খন পেপাৰ আছে জেনাৰেল ইংলিছৰ পেপাৰখন ডেসক্ৰিপটিভ হ'ব দ্যাট মিন্স লিখিব লাগিব প্ৰেসাইজ ৰাইটিং এছে ড্ৰাফটিং গ্ৰামাৰ কম্পোজিশন মোট 100 মাৰ্কৰ এক্সাম হ'ব 2 ঘণ্টা সময় পাবা জেনাৰেল নলেজ টু অবজেক্টিভ হ'ব দ্যাট মিন্স MCQ হ'ব তাত টিক মাৰ্ক দিব লাগিব 50 মাৰ্কৰ এক্সাম হ'ব 1 ঘণ্টা সময় পাবা দেন ম্যাথমেটিক্সৰ পেপাৰখন আৰু অবজেক্টিভ হৈ নাথাকে সেইখন তোমাৰ ডেসক্ৰিপটিভ পেপাৰ হ'ব কি লিখিছে কন্টেন্ট জেনাৰেল ম্যাথছ অফ ক্লাস 10 স্ট্যান্ডার্ড দ্যাট মিন্স ক্লাস 10 স্ট্যান্ডার্ডৰ ম্যাথছ তাত কৰিব লাগিব তাত টিক মাৰ্ক মাৰিল নহব 50 মাৰ্কৰ ডেসক্ৰিপটিভ পেপাৰ হ'ব ম্যাথছৰ 1 ঘণ্টা সময় পাবা দেন 4 নম্বৰ পেপাৰখন তোমালোকে চুজ কৰিব লাগিব 3টা পেপাৰ আছে 3টাৰ পৰা যিকোনো এখন পেপাৰ চুজ কৰি পৰীক্ষা দিব লাগিব 100 মাৰ্কৰ পৰীক্ষা হ'ব মুঠ 2 ঘণ্টা টাইম পাবা আৰু কি পেপাৰ চুজ কৰিব পাৰিবা যদি বিকম পাস কৰিছা তোমালোকে তেন্তে একাউন্টেন্সি পেপাৰখন ল'ব পাৰিবা যদি BA BSc পাস কৰি এপ্লাই কৰিছা ষ্টেটিক্স পেপাৰখন ল'ব পাৰিবা যদি BA BSc এপ্লাই কৰিছা তেন্তে ম্যাথছ পেপাৰখনো ল'ব পাৰিবা এটো মই ক্লিয়াৰলি মেনশন কৰিছে সেকেন্ড এনি ওয়ান অফ দ্য ABC পৰা যিকোনো এখন পেপাৰ লৈ 100 মাৰ্কৰ পৰীক্ষা দিব লাগিব 2 ঘণ্টা সময় দ্যাট মিন্স মুঠ 300 মাৰ্কছৰ পৰীক্ষা 6 ঘণ্টা সময় থাকিব বুজি পালানে এটা কথা হল মর্নিং শিফটটো এক্সাম হ'ব ইভিনিং শিফটটো এক্সাম হ'ব আৰু কথা হল কি তুমি যদি ভাবিছা যে ইংলিশত 2 ঘণ্টা সময় আছে মোৰ 1 ঘণ্টাত ইংলিশ পেছাইজ আৰু এছে লিখা হৈ যাব আৰু 1 ঘণ্টা মই ম্যাথছত লগাম নহব নোৱাৰিবা কাৰণ কি সেকশনাল টাইম আছে ইংলিশ শেষ হোৱাৰ পিছতে জেনাৰেল নলেজ পেপাৰখন তুমি দিব পাৰিবা জেনাৰেল নলেজ পেপাৰখন শেষ হোৱাৰ পিছতে একৰ্ডিং টু এলটেড টাইম এখিনি শেষ হোৱাৰ পিছতে ম্যাথছ পেপাৰখন আৰম্ভ হ'ব সো সেই কাৰণে প্ৰিপাৰেচন কিন্তু বেলেগ কৰিব লাগিব কিন্তু আমি ভবা নাছিলো যে কোনোৱে যে ডেসক্ৰিপটিভ পেপাৰত ম্যাথছ দিব লাগিব ঠিক আছে কিন্তু প্যাটার্ন চেঞ্জ হৈ গ'ল সেই কাৰণে মনত ৰাখিবা প্ৰিপাৰেচন এতিয়া ভালদৰে আৰম্ভ কৰা খুব ধুনীয়া এটা পোষ্ট APDCL এটা খুব ধুনীয়াকৈ মেনশ্যন সিলেবাস ফৰ দ্য স্কেনিং টেষ্ট ৰিক্ৰুটমেন্ট পোষ্ট এচিষ্টেণ্ট একাউণ্ট অফিচাৰ ইন আসাম পাৱাৰ ডিস্ট্ৰিবিউশন APDCL AGCL খনো বেকেটত AGCL বুলি লিখি দিছে এটা প্ৰিপাৰেচনৰ কাৰণে মই ডেসক্ৰিপটিভ পেপাৰখন আমাৰ এই চেনেলত তোমালোকক প্ৰেক্টিছ কৰাই দিম যে ম্যাথছ কেনেকৈ সলিউশন কৰিব লাগিব গোটেই সলিউশনখিনি কৰাই দিম ম্যাথছৰ পেপাৰখিনি মই কৰাই দিম ঠিক আছে বাকি পেপাৰ কেইটা তোমালোকে কেনেকৈ প্ৰিপাৰেচন ল'বা কি কৰিব লাগিব মই ৰাতি এটা লাইভ আহিম অলপ দেৰিকৈ লাইভত সবে জয়েন কৰিবা যিসকলে নতুন আছে তেওঁলোকলৈ জনাই দিবা যে অফিচিয়েল সিলেবাস আপলোড হৈ গ'ল আৰু সবে একেলগে মিলি ডেসক্ৰিপটিভ পেপাৰখন আমি সলভ কৰিম আমাৰ এই চেনেলত ঠিক আছে তো ৰাতি সবে আহিবা লাইভত মতে লাইভত আমি তোমালোকৰ কথাখিনি ল'ম যে কাৰ কি প্ৰবলেম আছে এই প্ৰবলেমখনৰ ওপৰত কেনেকৈ সলিউশন কৰা যায় তো গোটেই কথা আমি ৰাতি পাতিম তো টিল দেন সামৰিছোঁ এই ভিডিঅ'টো থ্যাংক ইউ সো মাচ